সলনি হৈছে ৰঙালী বিহুৰ সময়। চ'ত মাহৰ শেষৰ পৰাই অসমত ৰঙালী বিহু পালন কৰা হয়। চ'ত মাহৰ নেক্সট মাহটো কোনটো পৰে অসমীয়াত? বহাগ মাহ। চ'ত মাহৰ শেষৰ দিনটো। ৰঙালী বিহুৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে ধুবুৰীত কিতাপ ছপা কৰিছে কোনে? চেনেহৰ ৰঙালী বিহুৰ সংজ্ঞা আৰু সময় সলনি কৰি বাৰে পাছি ভুলেৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ অপব্যাখ্যা কৰা এখন কিতাপক লৈ ব্যাপক বিতৰ্ক ধুবুৰীত। সহজ ব্যাকৰণ ৰচনা নামৰ পুথিখনত বিহুক লৈ বিতৰ্কিত আৰু আসোঁৱাহযুক্ত তথ্যৰে অপমান কৰিছে ধুবুৰীৰ NS ৰোডস্থিত নিউ মহম্মদীয়া পুস্তকালয়ে। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা কিতাপখনত বিহু সম্পৰ্কত ভুল ব্যাখ্যা কৰাই নহয়, স্বত্বাধিকাৰী ইয়াছৰাণ ভূঞাই নাজানে ৰঙালী বিহু কেতিয়া। শেষৰ পৰা নেক্সট মাহৰ কমপ্লিটটো ৰঙালী বিহু পৰি যায় নহয়। ৰঙালী বিহুটো কি বস্তু হয়? বিহু, ৰঙালী বিহু 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 হয় ন? হয়। কেতিয়াৰ পৰা হয়? কি নামটো কি বুলি কোৱা হয়? ৰঙালী বিহুৱে হয়, ৰঙালী বিহুৰ নাম। কেতিয়াৰ পৰা আৰম্ভ হয়? চ'ত মাহৰ নেক্সট মাহটো কোনটো পৰে অসমীয়াত? বহাগ মাহ। বহাগ মাহৰ ফুল মাহটো থাকে। আপোনাৰ এই লাইন এটা যে আছে চ'ত মাহৰ শেষৰ পৰা লাইনটোত আছে ৰঙালী বিহু বুলি কোৱা হয়। চ'ত মাহৰ শেষৰ দিনটো আৰু কমপ্লিট নেক্সট মাহটো। বিহু সম্পৰ্কত সামান্যতম জ্ঞান নথকা এখেতৰ মুখত শুনক বিহু মানে কি। ৰঙালী বিহুৰ 7 বিহু নাম আছে, 7টা নাম আছে। এই বিষয়ে আপুনি জানে? না মই ইয়াত পঢ়া শুনা কৰা নাই, মই সৰুৰ পৰা বাহিৰত পঢ়িছিলোঁ, বাট জানিব লাগিছিল। তেওঁ লিখা নাই, মানে তেওঁ হি ইজ ইন চাৰ্জ অফ পাব্লিছিং। আৰু এই লিখক মহম্মদ আলী হয়। এওঁতো নাই, এওঁতো ঢুকাইছে। এওঁৰ নামত বস্তুটো এটা কি কয় আৰু এইটো এটা শ্ৰদ্ধাঞ্জলি টাইপ। এইটো হ'ল আপোনাৰ অলপ চাওঁ। কলকাতাৰ পৰা প্ৰকাশ কৰা সহজ ব্যাকৰণ ৰচনা নামৰ পুথিখনত ভুল তথ্যৰে বিহুক উপস্থাপন কৰি অৱশেষত ভুল স্বীকাৰ কৰিলে স্বত্বাধিকাৰীয়ে। কিন্তু প্ৰশ্ন হৈছে, অসমতে জন্ম হৈ অসমৰ বাপতিসাহোন বিহুৰ বিষয়ে কিয় নাজানে? যিটো সন্দেহজনকে নহয়, বিহুৰ বিষয়ে বিকৃত ব্যাখ্যা কৰাৰ আঁৰত কোনো ষড়যন্ত্ৰ জড়িত আছে নেকি? পাব্লিছ মেচিন আমাৰ কলকাতাত। বস্তুটো হ'ল এইটো আমাৰ সংক্ষেপত লিখাৰ কাৰণে এইটো হৈছে। বস্তুটো একচুৱেলিটো চ'ত মাহৰ শেষৰ দিনটো ৰঙালী বিহু নহয়, নেক্সট মাহটোতো আছে কমপ্লিট। মাহৰ শেষৰ দিনটো ভোগালী বিহু বোলে। সেইটোও চেম মিষ্টেক। সেইটো সংক্ষেপত যে লাষ্টৰ দিনটোতো ভোগালী বিহু নহয়, লাষ্ট দিনটোতো ভোগালী বিহু নপৰে না, কমপ্লিট মাহটো পৰিব নেক্সট মাহত কমপ্লিট। সেইটো বিষয়ত এইটো আমাৰ ভুল হৈছে বাই মিষ্টেক। মানুহ মাত্ৰে ভুল, আমাৰো ভুল হৈছে। কঙালী বিহুত সময় মাহটো দমাহী মাহৰ লাষ্টৰ দিনটো দমাহী। আচ্ছা, মাহৰ তাৰ পিছৰ দিনটো দমাহী মানে লাষ্টৰ দিনটো দমাহী বোলা হয়। আনকি কিতাপখনত দুজন ভিন্ন লোকক লেখক হিচাপে দেখুওৱা হৈছে। এই সম্পৰ্কটো স্বত্বাধিকাৰীয়ে দিব নোৱাৰিলে স্পষ্ট তথ্য। নিউ মহম্মদীয়া পুস্তকালয়ৰ এই কাৰ্যক লৈ তদন্তৰ দাবী জনাইছে সমগ্ৰ অসমেই। কেনেকৈ কিয় বিহুৰ বিষয়ে ভুল ব্যাখ্যাৰে কিতাপ প্ৰকাশ কৰিছে তাৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্বত্বাধিকাৰীৰ বিৰুদ্ধে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।